জছ বাটলাৰ য়শস্বী জছবালে ৰিয়ান পৰাগৰ বাবে বেয়া খবৰ আনিলে কিন্তু ৰাজস্থান ৰয়েলছৰ বাবে সুখবৰ আনিলে হয় আপোনালোকে ঠিকই শুনি আছে কথাটো শুনি আপোনালোকে হয়তো অকমান আচৰিত হৈছে মই কি কথা ক'ব বিচাৰিছো আসলতে য়শস্বী জছবাল তাৰ লগতে জছ বাটলাৰে ৰিয়ান পৰাগৰ বাবে কি বেয়া খবৰ আনিছে তাৰ লগতে ৰাজস্থান ৰয়েলছ দলটিৰ বাবে কি ভাল খবৰ আনিছে সেই বিষয়ে যদি আপোনালোকে এই ভিডিঅ'টোত সবিশেষ জানিব বিচাৰিছে তেনেহলে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই ডাইৰেক্ট আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰাজস্থান ৰয়েলছ দলৰ যি দুগৰাকী ওপেনিং বেটসম্যান আছে তেওঁলোক বহুত বেছি ফৰ্মত ইতিমধ্যে আহি গৈছে আগৰ কেখন মেচত তেওঁলোকে ইমান বেছি ভাল খেলিব পৰা নাছিল আৰু কেইবাবে অসমৰ সুপাৰষ্টাৰ বেটাৰ গৰাকী উজ্বলি উঠিবলৈ সক্ষম হৈছিল কিন্তু আমাৰ ৰিয়ান পৰাগে নাম্বাৰ 4 পজিশনত বেটিং কৰে আৰু ৰিয়ানে কিয় এবাৰ বেছিকৈ বেটিং কৰিবলৈ পাইছিল কাৰণ জছবাল ইয়াৰ লগতে জছ ইজ বছ মানে জছ বাটাৰৰ ইমান বেছি ফৰ্ম নাছিল হুনকালে আউট হৈ গৈছিল বাবে তেখেতে বহুত বেছি সময় পাইছিল আৰু সময় পোৱাৰ বাবে তেখেতে আহি সুন্দৰ ইনিংস খেলিব পাৰিছিল কিন্তু এতিয়া যিহেতু দুই গৰাকী খেলুৱৈ ফৰ্মত আহি গ'ল দুই গৰাকী ওপেনিং বেটসম্যান ফৰ্মত আহি ইতিমধ্যে শতকৰ পাছত শতক কুবাইছে গতিকে ৰিয়ান পৰাগৰ বাবে এটো একেবাৰে ভাল খবৰ নহয় কাৰণ যদিহে ৰিয়ান পৰাগে অৰেঞ্জ কেপ জিকিব বিচাৰিছে যদিহে এবাৰ আইপিএলত তেখেতে ইতিহাস লিখিব বিচাৰিছে তেনেহলে ৰিয়ান পৰাগে আইপিএলত বেটিং কৰিবলৈ পোৱাটো বহুতে বেছি জৰুৰী বুলি কলো বেয়া নহব গুৰুত্বপূৰ্ণ বুলি কলো বেয়া নহব কাৰণ এতিয়া য়শস্বী জছবাল তাৰ লগতে জছ বাটলাৰ ফৰ্মত আহিছে ৰাজস্থান ৰয়েলছ দলৰ বাবে নো ডাউট ভাল খবৰ কিন্তু অসমৰ সুপাৰষ্টাৰ ৰিয়ান পৰাগৰ বাবে এটো একেবাৰে ভাল খবৰ নহয় বুলি ক'ব লাগিব কাৰণ দুই গৰাকী খেলুৱৈ কেনেকুৱা সাংঘাতিক ওপেনিং বেটসম্যান হয় আপোনালোকে জানে জছ বাটলাৰ তাৰ লগতে য়শস্বী জছবালে যদি পাই যায় কেনেবাকৈ যদি বেটত কানেক্ট কৰি পায় তেনেহলে গুটে 20 ওভাৰ তেওঁলোকে ধৰি দিব সঞ্জু স্যামসনে আহি নাপাব যি গৰাকী নাম্বাৰ 3 পজিশনত আৰ দলৰ হৈ বেটিং কৰিবলৈ আহিব গতিকে ৰিয়ান পৰাগটো নাম্বাৰ 4 পজিশনত আহিব তেওঁ কেনেকৈ বেটিং কৰিবলৈ পাব আৰু যদি তেখেতে বেটিং কৰিবলৈ নাপায় আপোনালোকে দেখিলে মুম্বাইৰ লগত বেটিং কৰিবলৈ নাপালে ৰিয়ানে গতিকে বহুত বেছি এতিয়া অৰেঞ্জ কেপৰ দৌৰত ৰিয়ান পৰাগ পিছ পৰি গৈছে বুলি ক'ব লাগিব নহলে কিন্তু আগবাঢ়ি আছিল বিৰাট কোহলি হেনৰিক ক্লাসেনৰ লগে তেখেতে হাত মিলাই গৈ আছিল কিন্তু এতিয়া অকমান তেখেত পিছ পৰি গৈছে মই আশা কৰিম যে ৰাজস্থান ৰয়েলছ দলৰ বাবে ভাল খবৰ য়শস্বী জছবাল ফৰ্মত আহিছে কেৱল আৰ দলৰ বাবে ভাল খবৰ নহয় টিম ইণ্ডিয়াৰ বাবে এটো ভাল খবৰ টি20 বিশ্বকাপৰ আগত কিন্তু মই কেৱল এটো কথা ক'ব বিচাৰিছো যে ৰিয়ান পৰাগৰ বাবে এটো ভাল খবৰ নহয় কাৰণ যি গৰাকী খেলুৱৈ বহুত বেছি টাছত আছিল যি গৰাকী খেলুৱৈ বহুত বেছি ভাল প্ৰদৰ্শন কৰি আছিল কিন্তু তেখেতে যদি এতিয়া বেটিং কৰিবলৈ কোনো সুবিধা নাপায় বা তেওঁ বেটিং কৰিবলৈ আহুতে বহুত বেছি ওভাৰ গুছিয়ে যায় তেনেহলে কোনো কামত নাহিব বুলি ক'ব লাগিব আৰু অৰেঞ্জ কেপৰ যি দৌৰত আছে ৰিয়ান পৰাগ সেই দৌৰৰ পৰা লাহে যেন তেখেতৰ নাম নাইকিয়া হৈ যাব গতিকে মই আশা কৰিম যে আহিবলগীয়া সময়ত ৰিয়ান পৰাগে যেনে তেনে 10 ওভাৰ 12 ওভাৰ যাতে বেটিং কৰিবলৈ পায় তেখেতে ৰান মাৰে ইয়াকে মই আশা কৰিম কিন্তু জছবাল ফৰ্মত আহিছে মই ভাল পাইছো 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ আগত তেখেতৰ প্ৰয়োজন আছিল এটি সুন্দৰ শতক তেখেতে মাৰিছে কিন্তু জছ বাটলাৰ ফৰ্মত অহাটো মই একেবাৰে ভাল পোৱা নাই কাৰণ তেখেত হৈছে ইংলেণ্ড ক্ৰিকেট দলৰ কেপ্টেইন আৰু জছ ইজ বছ যদি এনেকৈ ফৰ্মত থাকে তেনেহলে ইংলেণ্ডৰ দলেও হয়তো 2024 বৰ্ষৰ টি20 বিশ্বকাপ জিকিব পাৰে এটো কথা মই আপোনালোকক জনাই দিলো আৰু ইমানতে মই আজি ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিম মই কৈছো যে আৰ দলৰ বাবে ভাল খবৰ কিন্তু ৰিয়ান পৰাগৰ বাবে জছ বাটলাৰ তাৰ লগতে য়শস্বী জছবালে ফৰ্মত অহাটো একেবাৰে ভাল খবৰ নহয় এটো আছিল আজি ভিডিঅ'টো যদিহে আপোনালোকে ভাল পালে লাইক এটা কৰি থৈ যাব ইমানতে মই এই ভিডিঅ'টো সামৰণি মাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'